আপোনালোকৰ কাৰণে চিন্তা কৰি এইখিনি বস্তু লৈ আহিছোঁ। এইবিলাক আপোনালোকৰ কাৰণে বজাৰ কৰি লৈ আহিছোঁ দেই। ইয়াত আপোনালোকৰ গোটেই বস্তুখিনি আছে। ধুনীয়াকৈ সপ্তাহ 10 দিন আপোনালোকে খাব পাৰিব। তাৰপিছত আমাৰ লগতে গৰম কাৰণে এইখন ফেন লৈ আহিছোঁ। মই খিৰাজ দত্ত আপোনালোকৰ মাজলৈ পুনৰ এটি নতুন ভিডিঅ' লৈ আহিছোঁ। আৰু আজি আহিছোঁ আমি এইটো ঘৰত ককা আইতা হাল থাকে। তেওঁলোকে বৰ কষ্টৰে ইয়াত চলি আছে। তেওঁলোকৰ কাৰণে আমি পুনৰ কিছু সামগ্ৰী লৈ আহিছোঁ আৰু এখন টেবুল ফেন লৈ আহিছোঁ। আমাৰ ককাইদেউজনে ব্যৱস্থা কৰি দিছে টেবুল ফেনখনৰ। আপোনাৰ কি গা ভাল নাই নেকি? গা ভালেই নাই বাবা, আজি 2 বছৰ দিন হ'ল। কি হৈছে কি? এই কঁকাল বিষৰ পৰা ইয়াত চব হৈ গ'ল। এতিয়া মানে উঠা মেলিব কৰিব দিগদাৰ হয় আপোনাৰ? যোৱা মেলা চব বুঢ়ীয়ে কৰে? আইতাই কৰে গোটেইখিনি? কৰে। মতে খুৱাইছে আৰু ইয়াত দেখিছে পৰিৱেশটো। ইয়াত এইটো ঘৰ, ভিতৰৰ ফালে এইফালে ৰন্ধা মেলা কৰে তেওঁলোকে। এইফালে থাকে, এইটো এটা ৰুম, এইফালে এগৰাকী। সেইটো বুঢ়ীটো দুইজনে থাকে ইয়াতে ন? দুইজন থাকে ইয়াতে? এইটো যে নহয়, এই ইমানটো আমি সহায় কৰিছোঁ। বুঢ়া বুঢ়ী আছে, অলপমান মাটি বালি লাগে বা দোকান কৰোঁ বুলি লাগে। সেইটোতো মই সেইটোৱে আচলতে আজিৰ দিনত এইটোৱে বহুত ডাঙৰ কথা। আমি বুজিছোঁ, আমি এতিয়া সহায় কৰিব আহিছোঁ। তেওঁলোকে চিন্তা কৰিছে যে আজি সহায়ৰ বিনিময়ত কিজানি আমি কালি পৰহি সুবিধা ল'ব বিচাৰিম। আজিৰ দিন এনেকুৱা পৰ্যন্ত আহি গৈছে যে যদি কোনোবা সহায় কৰিবলৈও আহে তেওঁলোকে মনত ভয় ভাৱ আহি যায় যে মাটি বাৰীৰ কাৰণে কোনোবা কালি পৰহি আহিব যে আপোনালোকক সহায় কৰি আছোঁ আমি, আমাক এনেকৈ কৰক। হয়, বুজি পাইছোঁ। এইটো বস্তু চিন্তা কৰিবলগীয়া নাই। আমি আপোনালোকৰ কাৰণে চিন্তা কৰি এইখিনি বস্তু লৈ আহিছোঁ। এইবিলাক আপোনালোকৰ কাৰণে বজাৰ কৰি লৈ আহিছোঁ দেই। ইয়াত আপোনালোকৰ গোটেই বস্তুখিনি আছে। ধুনীয়াকৈ সপ্তাহ 10 দিন আপোনালোকে খাব পাৰিব। তাৰপিছত আমাৰ লগতে গৰম কাৰণে এইখন ফেন লৈ আহিছোঁ। এইপিনে আমাৰ ককাইদেউ এইজন উজ্জ্বল দা, তেখেতে এখন ইলেক্ট্ৰনিক দোকান আছে, নিজৰ দোকানৰ পৰা আপোনাৰ কাৰণে লৈ আহিছোঁ। আপোনাৰ কথা শুনিলোঁ, আমাৰ ভাইটি এটা মহবা এইটো লগত মানে আপোনাৰ গা খুবেই অসুস্থ, গৰম দিন পৰিছে, ফেনটো ল'ব আৰু আশীৰ্বাদ কৰিব আমাক ল'ৰাকেইটাকো। বিস্কুট, এই অমিত আছোন এইখিনি লৈ দিয়াচোন বস্তুটো। এইবিলাক একো নাই, আমি কেৱল মানুহক সহায় কৰিব বিচাৰিছোঁ। আপোনালোকে যাতে কিবা এটা ভাল হয় আমি সেয়াই বিচাৰিছোঁ। যাতে আপোনালোকক আমি দুমুঠি খুৱাব পাৰোঁ, দুসাঁজ খুৱাব পাৰোঁ। আমাৰ চিন্তা বেলেগ একো নাই। আজিকালি সমাজত সেইবিলাক হৈ আছে, বহুত স্কেম চলি আছে। আপোনালোকে সেই স্কেমটোৰ কাৰণে ভয় কৰিছে। কোনোবাই সহায় কৰিব দুদিন, তাৰপিছত আমাৰ মাটি বাৰীৰ পিছত লাগি যাব, হয় নহয়? তেনেকৈ হৈয়ে আছে। হয়, সেইটোৱে কথা আছে। তেনেধৰণৰ কোনো কথা নাই। আপোনাৰ নামটো কি হয়? চুৱাৰাম মাংকি। চুৱাৰাম মাংকি। আমি লগাই দিয়া ফেনখন লৈ ধুনীয়াকৈ বহি আছে এতিয়া, একদম ধুনীয়াকৈ বতাহ পাই আছে। কেনেকুৱা লাগিছে আপোনালোকৰ এতিয়া কওকচোন? আমি যে আহিলোঁ কেনেকুৱা লাগিছে? নাই নাই, ভগৱান নহয়, আপোনাৰ নাতি হয়। আমি সৰু সৰু ল'ৰা, আপোনালোকৰ নাতি হয়। হয় হয়, নাই আমাৰ আশীৰ্বাদ দিব ল'ৰাকেইটা কেনেকৈ আৰু ভাল কাম কৰি যায় যেনে আগলৈ। সেইটোৱে লাগে। এতিয়া আপোনালোকে দেখিছে তেওঁলোকে কিমান ভাল পাইছে। আচলতে আমি আহিছোঁ বা মই আহিছোঁ বুলি কোনো কথা নাই। তেনেকৈ ধৰণে এওঁলোকক সহায় কৰিবৰ কাৰণে আপুনি ওলাই আহিব পাৰে। আমাৰ উদ্দেশ্য এয়াই যে আমি আমাৰ সমাজত থকা এনেধৰণৰ ব্যক্তিবিলাকক অলপ হ'লেও সহায় কৰি কিছু সকাহ দিব পাৰোঁ। তো তেনেকুৱা ধৰণৰ মানসিকতা লৈ মই আৰু আমাৰ লগত আমাৰ ভাইসকল, আমাৰ বন্ধুসকল সকলোৱে মিলি এই পদক্ষেপ আমি লৈছোঁ।
আৰু আজি আমি দ্বিতীয়টো ঘৰত আছোঁহি আৰু তেওঁলোকৰ মনত এটা চিন্তা হৈছে যে আমি সহায় কৰিব আহিছোঁ, সহায় কৰাৰ বিনিময়ত কিজানি আমি তেওঁলোকৰ পৰা কিবা ল'ব চেষ্টা কৰিম। আচলতে সমাজত আজি এনেকুৱা ধৰণৰ চিন্তাধাৰা বিৰাজ কৰি আছে। তেওঁলোক বুঢ়া বুঢ়ী অকলে থাকে, তেওঁলোকৰ কিছু অলপমান মাটি আছে ইয়াতে, সদায় বোলে ইয়ালৈ মানুহ আহে তেওঁলোকৰ মাটিখিনি নিজৰ অধীনত আনিবৰ কাৰণে, তেওঁলোকৰ মাটিখিনি কাঢ়ি নিবৰ কাৰণে। আৰু আমি যেতিয়া তেওঁলোকক এই সহায় সামগ্ৰীবিলাক দিবলৈ আহিছিলোঁ, তেওঁলোকে আমাক এইটোৱে কৈছে যে বস্তুখিনিতো আমি লৈ ল'ম, কিন্তু তাৰ বিনিময়ত কি আমি মাটিখিনি দিব লাগিব নেকি? চাওকচোন কেনেধৰণৰ মানসিকতা, তেওঁলোকৰ মনত কিমান ভয়। আচলতে আমাৰ এই সমাজ ব্যৱস্থাত এইবিলাক ঘটনা প্ৰায় ঘটি আছে, সেইকাৰণেহে তেওঁলোকৰ মনত এনেধৰণৰ ধাৰণা আহিব পাৰিছে। যি কি নহওক, আমি আহিলোঁ তেওঁলোকৰ ওচৰলৈ, কিবা এটা হ'লেও আমি সহায় কৰিলোঁ। মোৰ লগত আমাৰ এইফালে ককাইদেউ উজ্জ্বল দা আছে, লগতে আমাৰ ভাইটিহঁত আছে এইফালে। সকলোৱে আমি আহি তেওঁলোকৰ কাৰণে কিবা এটা কৰিব চেষ্টা কৰিছোঁ আৰু আশা কৰোঁ অনাগত দিনত আৰু এওঁলোকৰ ঘৰত আহি এওঁলোকক সহায় কৰি যথেষ্ট মনটো ভাল লাগিল। মনটো যি যান্ত্ৰিকতাৰ পৰা আঁতৰি আহি অলপমান পাতল হোৱা যেন অনুভৱ কৰিছোঁ। আৰু আমি ভাবিছোঁ, যিটো আপোনালোকক আমি আগতেও অৱগত কৰিছিলোঁ যে প্ৰতি সপ্তাহে এনেধৰণৰ এজন ব্যক্তিৰ ওচৰলৈ আমি যাম, এনে এটা পৰিয়ালৰ ওচৰলৈ যাম। গতিকে এইবাৰ আপোনালোকক আমি জনাব বিচাৰিছোঁ, আপোনালোকক ক'ব বিচাৰিছোঁ যে যদিহে আপোনাৰ ঘৰৰ ওচৰত এনেধৰণৰ দুৰ্ভগীয়া পৰিয়াল আছে, যাৰ বাবে অকণমান যদি আমি সহায় কৰিব পাৰোঁ, তেনেধৰণৰ ব্যক্তিক পৰিচয় কৰি দিয়াটো, আমাৰ আগত দেখুৱাই দিয়াটো দায়িত্ব আপোনালোকৰ। আৰু তাৰ বাবে আপোনালোকে মোক DM কৰিব পাৰে বা কমেণ্টত মোক জনাব পাৰে বা মোক কল কৰিব পাৰে। আৰু ভিডিঅ'টো যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। আজিলৈ ইয়াৰ পৰা বিদায় বিচাৰিছোঁ। সকলোলৈ ধন্যবাদ থাকিল। জয় অসম।